হরে শোভা প্ৰণাম প্ৰভু, মোৰ সহস্ৰ কৌটি প্ৰণাম গ্ৰহণ কৰোঁ। এই কি কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত তিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায়, মোক লগত লৈকে সকলোবোৰ আলোচনাৰ পাতনি মেলে। আজিনো কিয় মনে মনে গুচি গ'ল, তাৰ কাৰণ মই একো নুবুজিলো। নিশ্চয় কৰবাত গুপ্ত আলোচনা কৰিছে। সহজ কি পালো এ গুণ প্ৰকাশিয়ে এ ধৰিয়া চাহৰি ভকত বৎসল নাম অথেনু যে নমতে বৎসক পালয় ও তুমি হিমতে ভকত কপালাৰাম ও তুমি হিমতে ভকত কপালাৰাম নারায়ণ নারায়ণ দেবী দেবী কিয় দেখো তোমাৰ কাছে বিষাদিত মন? বৈকুণ্ঠলৈ আহিলে স্বয়ং লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু মই আজি তাৰ পৰাহে বঞ্চিত হলো। আপুনি ঠিকেই ভাবিছে দেউৰীষি। আজি প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণু বিষ্ণুৱে বিশ্বাস কৰক দেৱৰীষি, মোক লগত তিনিয়াকৈ তেওঁ কলৈকো নাযায়। নাৰায়ণ নাৰায়ণ, আজি কিন্তু তাৰ ব্যতিক্ৰম হল। দেৱী প্ৰলয় প্ৰলয়? দেৱী মহাপ্ৰলয়। মহাপ্ৰলয়? এই পৃথিৱীত অলপ দিনতে মহাপ্ৰলয়ত পৰি পানীত ডুব যাব।
কেৱল পানীয়েই পানী। দেৱঋষি, মই দেখোন ইয়াৰ বিষয়ে একো গমকে পোৱা নাই। আপুনি নাৰায়ণক ক'ৰবাত লগ পাইছিল নেকি? কওক দেৱঋষি। তাকেইতো ক'বলৈ আহিছো দেৱী। কওক দেৱঋষি। গৈছিলো কৈলাসলৈ। কৈলাসলৈ? তাত দেখিলো ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন। আৰু তাত কি দেখিলো জানা দেৱী? কি দেখিলা দেৱঋষি? ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে সেই একে আলোচনাতেই ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়ত হলে কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই গৈ পেলালে। মই আকৌ মনতে ভাবিলো, বিষ্ণুৱে বা তোমাক কিয় লগত নানিলে? দেৱঋষি, সেই কথা সঁচানে? নাৰায়ণে নাৰায়ণে, সঁচা মিছা দেখিবা নহয় দেৱী। মই গৈ পোৱাৰ লগে লগে ভোলানাথে টুটকি আহিল বুলি উপহাসে কৰিলে, আৰু সেইবাবে মই তাত এখন টেকো নৰৈ পোনে পোনে আহি বৈকুণ্ঠপুৰী পালোহি। পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হৈছে। পৃথিৱী আজি ধ্বংস হব, তাৰ আলোচনা চলিছে গোপনে। অৰ্থাৎ মই গমকেই পোৱা নাই। সেই আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী থাকিব পাৰে, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই নাৰায়ণৰ পত্নী হৈ সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই? কওক দেৱঋষি, কওক। মোৰ এতিয়া কৰ্তব্য কি? আজি মই ভীষণভাৱে অপমানিত হৈছো। দেৱী, এই তাতোতকৈ কি ডাঙৰ কথা জানা? তাতোতকৈ ডাঙৰ কথা কি দেৱঋষি? মহাপ্ৰলয় আগত ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীক দিছে জীৱ-জন্তুৰ দায়িত্ব। দেৱঋষি, ব্ৰহ্মাৰ কন্যা সৰস্বতীক কি দিছে? সৰস্বতীক বেদ বেদান্তৰ দায়িত্ব দিছে। দুয়োজনীৰ মনত যে কি আনন্দ! তুমিও থকা হলে দেৱী সেই একে আনন্দকে উপভোগ কৰিব পাৰিলাহেঁতেন। নুশুনাবা মোক আৰু তেনেবোৰ গুপ্ত কাহিনী। কিয় আজি বিষ্ণুৱে এই কথা গোপনে ৰাখিছে? মই কি তেওঁৰ পত্নী নহয়? নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। সময়তে সেই নাৰীয়ে ৰব পাৰে ৰণচণ্ডী মূৰ্তি। মোৰ অবিহনে বিষ্ণুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ লম দেৱঋষি, ভীষণ প্ৰতিশোধ লম। নাৰায়ণে দেৱী, কিয় বাৰু বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰি সেই গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে? সেই সৃষ্টিৰ পাতনি নিমিষতে মই ৰক্ষা কৰিম। বিষ্ণুৱে পুজক আজি লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে? আপুনি চাই থাকক দেৱঋষি, আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাৎতে আজি মই এক মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি কৰি সৃষ্টি অংকুৰণ কৰিব খুজিছে। তাক মই ধূলিৰ লগতে মিহলাই দিম। দেৱতা চোৱা মৰ্ত্যৰ মানৱ, চোৱাহে পাতালৰ বাহুকি। নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? তুমি এনে
হোৱাৰ আগতে নতুন মহাপলৰ সৃষ্টি নকৰিবা দেৱী। তুমি এনে কৰিলে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। নাই নাই দেৱৰীষি, মই এবাৰ যি কামলৈ মনস্থ কৰিলো তাৰ পৰা বিচলিত নহওঁ কদাপি। নাৰী যদি নাৰী সিংহ পৰায়ণ বিষ্ণুৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম। বিষ্ণুৰ সৃষ্টি ধ্বংস কৰিমেই কৰিম। কিন্তু কিন্তু এই বিশাল সৃষ্টি মই কেনেকৈ ধ্বংস কৰিম? দেৱী দেৱী ধৈৰ্য ধৰা দেৱী, ধৈৰ্য ধৰা। তুমি এনে নকৰিবা দেৱী। তুমি তুমি এনে কৰিলে তুমি মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি মহাপলয় আৰম্ভ হোৱাৰ আগতে নতুন মহাপলৰ সৃষ্টি নকৰিবা দেৱী। তুমি তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। উপায় উপায় সৃষ্টি ধ্বংসৰ উপায় মোৰ এই কণ্ঠৰ হাৰৰ পৰাই সৃষ্টি কৰিম আকাশলংঘা দৈত্য। সৃষ্টি হ আকাশলংঘা দৈত্য। সৃষ্টি হ মহাদৈত্য মাতৃ জগতৰ ইহয় দৈত্য নামেইতো দেখানি ৰহন্ত গরিলা সজন মই তোক কৰিলো সজন। কোন তুমি? ইয়া তোমাৰ সত্য পৰিচয়। মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী। হে মন্ত্ৰী, আকাশ মাতে কিবা কৰিলা সজন, কিবা কাৰ্য মই কৰিম সাধন। দৈত্য, তোক সজন কৰাৰ উদ্দেশ্য মোৰ মহান। অলপ দিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয়? অদৈত্য, মহাপ্ৰলয়। চাৰিওফালে পানী, কেৱল পানী থাকিব। চাৰিওফালে পানী হলে আমি জীয়াই থাকিম কেনেকৈ? পানীৰ মাজত অসম্ভৱ মাতৃ, অসম্ভৱ। এই সকলোবোৰ সম্ভৱ। মই তোক বৰ দিছো। মাতৃ, তই জল, স্থল, আকাশ, পাতাল,
লগতে মুক্ত মনেৰে বিশ্বয়ন কৰিব মাতৃ আৰু তোক মাতৃ সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে মাতৃ তোৰ সৰ্বশৰীৰ মই মাতৃ দৈত্য মোর নাম কি হব মাতৃ কি নামে জনাজাত হম্ময় ধরার বৈখ্যাত দৈত্য মাতৃ তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৰ্জন কৰিছো মাতৃ তোৰ মুখ মণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে মাতৃ মোৰ নাম কি হব সেইবাবে মোৰ নাম কি হব মাতৃ তোৰ নাম হ'ব মোৰ নাম কি হব মাতৃ তোৰ নাম হ'ব আজি মাতৃ মোৰ নাম কি হব তোৰ নাম হ'ব আজি হয় দৈত্য হয় 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 দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য নামে এই পৃথিৱীত সবিচনা চাচে মাতৃ এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃ দৈত্য মাতৃ দৈত্য মুখ অমরত্ব প্রদান করক মাতৃ দৈত্য মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাতৃ তথাপিতো মই তোকে জীৱন কৰিছো প্ৰদান সি একেবাৰে অমৰত্ব বৰৰ দৰে স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেই তোক হত্যা কৰিব নোৱাৰে মাতৃ যা নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃ ওর আৰু এটা বৰৰ প্ৰয়োজন হৈছে প্ৰকাশ কৰ মাতৃ এই দৈত্য বংশ বৃদ্ধিৰ কাৰণে এজনী ৰূপৱতী কন্যা অৰ্পণ কৰক মাতৃ সুন্দৰ মাতৃ অতি সুন্দৰ মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী অদৈত্য মাতৃ সৰস্বতীৰ সমান ৰূপৱতী কন্যা এই পৃথিৱীত অন্য কোনো নাই গতিকে তই ইহঁতৰ এখন্তে কৰি সেই সৰস্বতীক মাতৃ তই এই মুহূৰ্ততে পত্নীৰূপে গ্ৰহণ কৰ মাতৃ চলে বলে কিংবা কৌশলে সেই সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰ মাতৃ যা দৈত্য বেগাই যা সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰ মাতৃ বেগাই যা সরস্বতী ব্রহ্মার কন্যা সরস্বতী এই বিশ্ব ব্রহ্মাণ্ডত প্রাখন সৃষ্টিকর্তা মই লক্ষ্মী নন্দন নাম মোৰ হয় দৈত্য
সমগ্ৰ বিশ্ব ঘূৰিব লাগিব মোৰ এই নিৰ্দেশত স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ মনুষ্য ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যা কৰ্তা এই হয়া দৈত্যৰ কটি বীৰত্ব কিমান সৰস্বতী ঐ সৰস্বতী 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 যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবিলাক সংগ্ৰহ কৰি উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে চিন্তাৰ কোনো কাৰণ নাই প্ৰভু ধন্য ধন্য প্ৰজাপতি ধন্য আৰু সুলপানী প্ৰভু মোৰ অনুচৰ নন্দী ভিংগী আৰু ভূত পেট সকলোকে মই প্ৰস্তুত কৰি ৰাখিছোঁ সকলোখিনি সংগ্ৰহ কৰি ৰখাৰ পাছত এবাৰ সত্যৱত ৰজাক পৰীক্ষা কৰি চোৱা ভাল হ'ব কি কয় প্ৰজাপতি উত্তম উত্তম চিন্তা কৰিছে প্ৰভু প্ৰজাপতি সত্যৱত ৰজানো কিমান ধৰ্মপৰায়ণ তাৰো এক প্ৰমাণ পোৱা যাব এইবোৰ চিন্তা কৰি থাকোঁতে উচিত সময় যদি পাৰ হৈ যায় সকলো বিফল হ'ব প্ৰভু পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল প্ৰভু মহাকাল সাৱধান শুনক প্ৰভু মহাকাল আৰু কিহৰ সাৱধান বাণী মহাপ্ৰলয় হোৱাৰ আগতেই আন এটা মহাপ্ৰলয় আৰম্ভ হৈছে মহাকাল আৰু কিহৰ মহাপ্ৰলয় লক্ষ্মী এটা ভীষণ দৈত্য স্বজন কৰিছে মহাকাল সি এইফালে আহিব ধৰিছে তাকে বধ কৰিব পৰা শক্তি কাৰো নাই লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল প্ৰভু সেইবোৰ লাহে লাহে আপুনি সকলো বুজিব এতিয়া মই বিদায়হে মাগিছো তেন্তে মহাবিপদ হ'ল প্ৰজাপতি প্ৰভু মহাবিপদ হ'ল নাৰীৰ চৰিত্ৰ বুজা বৰ টান প্ৰভু আৰু আমাৰ লগতে লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব দাৰত থাকে মানে এনেবোৰ নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব প্ৰভু সি মোৰ পুত্ৰ হৈ মোৰ এই সৃষ্টিৰ বাটত আজি হেঙাৰ স্বৰূপে থিয় দিছে প্ৰভু এইবাৰ তাক মই ক্ষমা কৰিব নোৱাৰিম প্ৰভু এইবাৰ তাক মই উচিত শিক্ষা
প্রদান করি। ব্রহ্মা, বিষ্ণু, মহেশ্বর, কাছেই ব্রহ্মার কন্যা সরস্বতী, কোন তই পলয়ংকাৰী মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোক এই পৃথিৱী গুহাৰ হৰণৰ হেতু সাধন কৰিছে। নাম মোৰ হয় দৈত্য, আৰু লগতে ব্ৰহ্মাৰ কন্যা সৰস্বতীক মোক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। এই কি চাই আছ? মোৰ আদেশ পালন কৰ। সাৱধান সাৱধান দৈত্য, এই মহাকুলে তোৰ ভুকু ভেদ কৰাৰ আগতে ইয়াৰ পৰা আঁতৰি যা। শ্ৰেষ্ঠ দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন আৰু মহাদেৱৰ মহাকুলে মোক কোনো বিঘিন ঘটাব নোৱাৰে। ইচ্ছা কৰিলে তাৰ প্ৰমাণ চাব পাৰা। প্ৰভু প্ৰভু, সোনকালে চক্ৰ প্ৰহাৰ কৰি দৈত্যক কৰক নিধন, নতুবা এই চিষ্টেমৰ কৰিব ধ্বংস। দৈত্য, আজি ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপাত তই এই পৃথিৱীত সামান্য মাখিৰ পৰা সিংহৰূপে অৱতৰণ কৰিবলৈ আহিলি। নতু এই সুদৰ্শন চক্ৰই তোক খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। তাকেই হওক। যুদ্ধ কৰে নাৰায়ণে সুৰৰ খন ধৰি। জয় নিজকে ঈশ্বৰ ঈশ্বৰ বুলি কৈ দুৰ্বলীক কৰিছ শাসন। তাহাঁতক ধৰি আনি হাতে গলে জঞ্জৰী বান্ধি জ্বলন্ত অগ্নিত নিক্ষেপ কৰিম। ক'ত পলাই হাৰিবি? ক'ত?
দেৱী সৰস্বতী সরস্বতী পিতা পিতা আই সরস্বতী পিতা মোৰ সেৱা তুমি কৰিবা গ্ৰহণ আই সরস্বতী পিতা মহাপ্ৰলয় হবলে আৰু বেছি দিন নাই পিতা অন্যহাতে মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়েও জন্ম দিলে ভীষণ দৈত্যৰ পিতা সেই দৈত্যৰ ভয়ত এতিয়া সমস্ত পৃথিৱী তল বল কৰিব ধৰিছে পিতা মুখৰ সেই দৈত্যান্তকাৰী দৈত্যক দেখিলে মোৰ যে সমস্ত শৰীৰ কঁপি উঠে আই পিতা অন্যহাতে সেই ভীষণ দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত কৰিছে প্ৰতিজ্ঞা পিতা আই পিতা তই মোৰ কথা শুন পিতা তই এই স্থানকৰ পৰিত্যাগ সঁচাকে আই সেই ভীষণ দৈত্যক দেখিলে মোৰ যে ভয়ত সমস্ত শৰীৰ কঁপি উঠে আই পিতা মোৰ প্ৰতি লক্ষ্মীৰ কিয় হিংসাৰ ভাৱ উদয় হ'ল আই মইতো লক্ষ্মীক কোনোদিনেই দুখ কৰা নাই আই আৰু পিতা লক্ষ্মীৰ এনে কুকাৰ্য প্ৰভু বিষ্ণুৱে বাৰু কেনেদৰে জনালে সমৰ্থন নহয় পিতা নহয় আই বিষ্ণুৱে যে এইবিলাক কথা একো গমকে নাপায় পিতা আমি তিনিওজনে মিলি এই মহাপ্ৰলয়ৰ বিষয়ে আলোচনাহে কৰি আছিলো পিতা সেইবিলাক কথাৰ সম্ভেদ পাই প্ৰভু বিষ্ণু গৈছে লক্ষ্মীৰ সমীপে পিতা লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হৈছে মই কিন্তু সহ্য কৰি নাথাকিম পিতা পিতা তুমি চাই থাকিবা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ যিপাত ব্ৰহ্মশেল নিক্ষেপ কৰিছে তাক মই পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম তেতিয়া লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে তোমাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ নহয় আই এতিয়া সেইবিলাক কৰিবৰ সময় নহয় তই মোৰ কথা শুন তই এই স্থান কৰ পৰিত্যাগ নহলে সেই ভীষণ দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি লৈ যাব
চিন্তা নকৰিবা আই ইয়াৰ ব্যৱস্থা মই নিজেই ল'ম পিতা তুমি এতিয়া যোৱা নিজ কৰ্তব্য তুমি হোৱাগৈ অগ্ৰসৰ আই সৰস্বতী পিতা মই তেতিয়া আহিলো আই ভাল পিতা কিন্তু তই মোৰ কথা শুন তই স্থান কৰ পৰিত্যাগ পিতা তোৰ বাবে যে মোৰ বৰ চিন্তা হৈছে আই বৰ চিন্তা হৈছে মই আহিলো আই মই আহিলো লক্ষ্মী এইবাৰ তুমি হোৱা সাৱধান তুমি মোক দৈত্যলৈ বিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ আগত মোক হেয়জ্ঞান কৰাইছা কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিততে কাম কৰি যাব ময়ো চাওঁ তুমি দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া লক্ষ্মী ময়ো চাওঁ তুমি মোক দৈত্যলৈ কেনেকৈ বিয়া দিয়া সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী তই যখিনী নে ভূটানী তোৰ সত্য পৰিচয় দৈত্যপতি মই ভুতুনি যখিনী একোৱেই নহয় মই লক্ষ্মী আইৰাশী সৰস্বতী তই সৰস্বতী হ'ব নোৱাৰা মোক কৈছিল জগতত তই সুন্দৰী বুলি এনে স্থলত তই সৰস্বতী নহয় দৈত্যপতি আপোনাৰ মাতৃৰ নিশ্চয় মিছাৰ আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো নাৰী নাই দৈত্যপতি এই কুৰূপা সৰস্বতী গ্ৰহণ কৰিলে মই নিশ্চয় কৃতাৰ্থ হ'ম দৈত্যপতি এনে কুৰূপা কন্যাক মই গ্ৰহণ কৰিব নোৱাৰো নাই দৈত্যপতি ভক্তিয়ে মোক প্ৰতাৰণা কৰিলে মই মাতৃৰ ওচৰলৈ যাব লাগিব আঁতৰ সন্মুখৰ পৰা আঁতৰ সন্মুখৰ পৰা মাতৃ এইবাৰ সাৱধান হোৱা লক্ষ্মী তুমি মোৰ বুকুলৈ যি পাত ব্ৰহ্মখেল নিক্ষেপ কৰিছিলা তাক মই পুনৰ তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো ময়ো চাওঁ এইবাৰ তুমি দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী ময়ো চাওঁ এইবাৰ তুমি দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা